লাষ্ট আমি চাইছিলো যে মোশনৰ বিষয়ে কি কৈছিলে জিনয়ে এণ্ড আমি কৈছিলো যে মই কৈছিলো যে ডিছকাছ কৰিম তাৰ পিছত মোশনৰ ওপৰত ষ্টাডি কোনে কৰিছিলে। ত' তাৰ আগতো কিছুমান ফিলচফাৰ্ছ আছিলে সেইখিনি সময়ৰে যোনে কৈছিলে যে মোশন তেওঁলোকে চাৰিওফালে কি দেখিলে যে ধৰি লোৱা হ'ল যে এইটো এটা বল আছে। এই বলটো যদি গৈ থাকিব লগা হয় ই অলপ দূৰ গৈ পেলাই এটা সময়ৰ পিছত বলটো ৰৈ যাব, ই ৰেষ্টলৈ গুচি আহিব, ই ৰেষ্টলৈ গুচি যাব। ইয়াৰ পৰা ইয়ালৈকে বলটোৱে যি কৰিলে তাকে কোৱা হয় মোশন। আমি মোশনক পিছত প্ৰপাৰলি ডিফাইন কৰিম, বাট সেইটো সময়ত প্ৰপাৰ ডেফিনিশ্যনৰ কাহিনী ইমান নাছিলে। ত' স্পেচিয়েলি এৰিষ্টটলে কৈছিলে যে মোশন হৈছে কি বলটো এইখিনিৰ পৰা ইয়াৰ পজিশ্যন, ইয়াৰ পজিশ্যনত এটা চেঞ্জ আহিলে ইয়াৰ পৰা এইখিনিলৈ যাওঁতে, ত' কোৱা হ'ল যে এই যিটো ফেনমেনা হ'ল তাকে মোশন বুলি কোৱা হয়। আৰু এটা বস্তুৰ ওপৰত যেতিয়া এটা বস্তু এটা মোশনলৈ আহে সি ইভেঞ্চুৱেলি গৈ পেলাই ৰেষ্ট ষ্টেটটো এচিভ কৰি লয়। ত' ইয়াৰ পৰা এৰিষ্টটলে এটা চিম্পল কনক্লুজন উলিয়ালে যে কিবা এটা বস্তু যদি ফৰ ফৰ চামথিং টু কিপ মুভিং some force must act on it. কি কৈছিলে যে কিবা এটা বস্তু যদি মোশন কৰি থাকিব লগা হয়, কাৰণ আমি দেখা পাইছিলো মই যদি লেটছ সে এইটো এটা ফুটবল হয়, এই ফুটবলটো মই যদি এটা ইয়াৰ পৰা লৈ যাব লগা হয় ইয়াৰ ওপৰত মই কিবা এটা পুশ বা পুল দিব লাগিব। আৰু এই পুশটো যেতিয়ালৈকে মই দি থাকিম, এই পুশটো যেতিয়ালৈকে মই প্ৰভাইড কৰি থাকিম তেতিয়ালৈকে বলটো গৈ থাকিব। মই পুশটো যদি বাদ দি দিওঁ, এই পুশটোক যদি মই এৰি দিওঁ, বন্ধ কৰি দিওঁ, তেতিয়া বলটো অলপ দূৰ গৈ পেলাই এইখিনিতে আহি পেলাই ৰৈ যাব। এৰিষ্টটলে চিম্পলি কৈছিলে যে অবজাৰভেশ্যনৰ পৰা কৈছিলে কি যে বস্তু এটা গৈ থাকিবৰ কাৰণে বা মোশন কণ্টিনিউ কৰি ৰাখিবৰ কাৰণে ফ'ৰ্চ থকাটো নেচেচাৰী। উইদাউট ফ'ৰ্চ বস্তু এটা ৰৈ যাব। ইয়াৰ পিছত বহুত বছৰলৈকে মোশনৰ ৰিলেটেড একো ধৰণৰ ষ্টাডি হোৱা নাছিলে, একো ধৰণৰ বহুত মানুহে কৈছিলে যদিও নিউ একো এড কৰিব পৰা নাছিলে আনটিল গেলিলিঅ আহিলে পিকচাৰ। গেলিলিঅ'য়ে ক'লে কি যে নেচেচাৰী নহয় এটা বডি মোশন কৰি থাকিবৰ কাৰণে ফ'ৰ্চৰ দৰকাৰ। তেওঁ এটা এক্সাম্পল ল'লে যে কনচিডাৰ কৰা হওক যে এখন বহুত খহটা কি আছে চাৰ্ফেচ আছে, ইয়াত এটা বল আছে, এই বলটোক মই এটা পুশ দি দিলো, বলটো গৈ পেলাই অলপ দূৰ গৈ ৰৈ যাব, ই ৰেষ্টলৈ গুচি আহিব। একজেক্টলি এইটো এক্সপেৰিমেণ্ট তেওঁ কৰা নাছিলে বা এইটো তেওঁ একজেক্টলি এইকেইটাই তেওঁ ষ্টেটমেণ্ট নাছিলে, বাট এইকেইটাও যদি মই বুজিব ট্ৰাই কৰোঁ ইট উইল বি এনাফ বুজি পাবৰ কাৰণে তেওঁৰ আৰ্গুমেণ্টটো কি আছিল। ধৰি লোৱা হ'ল এইটো চেণ্ডত মই বালিৰ ওপৰত মই এই কামটো কৰিছো, ঠিক আছে, ই বালি হয়, বালিত মই বল এটা ললো আৰু সেই বলটোৰ ওপৰত কিবা এটা পুশ দিলো, বলটো আহি পেলাই এইখিনি পাই পেলাই ৰৈ গ'ল। এতিয়া মই বালিৰ সলনি যদি মই এটা খুব মসৃণ বস্তু লৈ লওঁ, বালিতকে অলপ মসৃণ, লেটছে মাটি, মাটিত বালিতকে কম ইৰেগুলাৰিটি থাকিব চাৰ্ফেচখনত, ষ্টিল ইৰেগুলাৰিটি থাকিব কিন্তু ইৰেগুলাৰিটি কম থাকিব। কম ইৰেগুলাৰিটি থকাৰ কাৰণে মই ইয়াৰ ওপৰত যদি এটা এগেইন পুশ লগাওঁ, এটা ফ'ৰ্চ এপ্লাই কৰোঁ, পুশ অন্য একো নহয়, পুশ মানে এটা ফ'ৰ্চ, এই বলটো বালিত যিমান ডিষ্টেঞ্চ গৈছিলে ইয়াত অবভিয়াছলি তাতকে বেছি ডিষ্টেঞ্চ ট্ৰেভেল কৰিব, মোৰ ডিষ্টেঞ্চ। তো গেলিলিঅ ক'লে ঠিক আছে, মই যদি এই চাৰ্ফেচখনত যিখন চাৰ্ফেচক মই মসৃণ কৰি পেলালো, যাক মই আগতকে কম খহটা কৰি পেলালো, সেই চাৰ্ফেচখনক মই যদি ইভেন মোৰ কম খহটা কৰি পেলাওঁ, তো আমাৰ এক্সাম্পল ডে টু ডে লাইফত যদি আমি এখন কনক্ৰিটৰ চাৰ্ফেচ এখন ইমাজিন কৰোঁ, ইয়াত ইৰেগুলাৰিটিজ আৰু কম, আৰু ইয়াত যদি এইবাৰ মই এটা পুশ লগাওঁ, এই বলটোৱে মাটিতকেও বেছি ডিষ্টেঞ্চ ট্ৰেভেল কৰিব, ইভেন মোৰ ডিষ্টেঞ্চ ট্ৰেভেল কৰিব। চিমিলাৰলি মই চেম কামটো যদি কৰি গৈ থাকো আৰু আমি তাতকে মসৃণ কি দেখাব, আমি টাইলছ দেখাব। আমাৰ ঘৰত চবেই ইউজ কৰা হয় টাইলছ যদি লওঁ, সেই টাইলছত যদি মই বলটোৰ ওপৰত এটা ফ'ৰ্চ লগাই দিওঁ, চেম পুশ
একেটা জোৰতে মই পুশ কৰিছো আটাইকেইটা কেছতে, তো বলটো আৰু অলপ ডিষ্টেঞ্চ যাব, ইভেন মোৰ ডিষ্টেঞ্চ ট্ৰেভেল কৰিব বলটো। গ্যালিলিওৱে এটা কনক্লুজন ইয়াৰ পৰা কি ক'লে যে এনেকুৱা নহয় যে আমি বলটোৰ ওপৰত ফ'ৰ্চ লগাই থাকিব লগা হ'ব বস্তুটো গৈ থাকিবৰ কাৰণে, তাৰ ওলোটাটোৱে হৈ আছে। কি হৈ আছে যে এই চাৰফেচখনে কিবা এটা ফ'ৰ্চ লগাই আছে আৰু এই ফ'ৰ্চটো আহিছে ইৰেগুলাৰিটিজৰ কাৰণে। এই ফ'ৰ্চটো এক্সিষ্ট কৰিছে। চাৰফেচখনত ইৰেগুলাৰিটিজ আছে আৰু সেই ইৰেগুলাৰিটিজ বিলাকৰ এক্সিষ্টেঞ্চটো থকাৰ কাৰণে বলটো ইন ফাৰ্ষ্ট কেছ কম ডিষ্টেঞ্চ গ'ল কাৰণ ইয়াত ইৰেগুলাৰিটি বেছি আছে। ছেকেণ্ড কেছ বলটো তাতকে অলপ বেছি ডিষ্টেঞ্চ গ'ল কাৰণ ইয়াত ইৰেগুলাৰিটি আগতকে কম আছে। থাৰ্ড কেছত বলটো আৰু অলপ বেছি ডিষ্টেঞ্চলৈ গ'ল কাৰণ ইয়াত ইৰেগুলাৰিটি আৰু কম আছে। মানে এই চাৰফেচখনত থকা ইৰেগুলাৰিটিজৰ কাৰণে এই বলটোৱে এটা ৰেজিষ্টেঞ্চ পাই আছে। আৰু মই যদি ইমেজিন কৰিব পাৰো, হাইপথেটিকেলি মই যদি ইমেজিন কৰো যে এখন এনেকুৱা চাৰফেচ আছে য'ত দেৰ ইজ নো ইৰেগুলাৰিটি, আৰু তেনেকুৱা ইৰেগুলাৰিটি নথকা চাৰফেচ এখনত মই যদি বল এটাৰ ওপৰত পুশ লগাওঁ, এই বলটো কেতিয়াও নুৰো, কাৰণ মই দেখিছো যেতিয়াই মই ইৰেগুলাৰিটি কম কৰি কৰি আহি আছো বলটো বেছি দূৰলৈকে গৈ আছে। মানে বাই ডেট লজিক যদি মই ইৰেগুলাৰিটি কমপ্লিটলি নাইকিয়া কৰি দিব পাৰো তেতিয়াহ'লে বলটো ইনফাইনাইট ডিষ্টেঞ্চ ট্ৰেভেল কৰিব উইদাউট ষ্টপিং। তো মানে বলটো পুশ কৰাৰ পিছত মই ইয়াক বাৰে বাৰে পুশ কৰি থকাৰ দৰকাৰ নাই মোচন কৰাই ৰাখিবৰ কাৰণে, যিটো এৰিষ্টটলে ভাবিছিলে ডে টু ডে লাইফত মই বল এটা যদি ঠেলি দিওঁ মই ঠেলি থকালৈকে ই গৈ থাকিব, মই ঠেলা মৰা এৰি দিয়াৰ পিছত অলপ দূৰ গৈ পেলাই সি ষ্টপ হৈ যাব। কিন্তু গ্যালিলিওৱে কি ক'লে যে নেচেচাৰী নহয় মই ঠেলি থাকিব লাগিব বা ফ'ৰ্চ লগাই থাকিব লাগিব। ইভেন ফ'ৰ্চ নলগালেও যদি মই যিখন চাৰফেচত মোচন কৰাই আছো বডিটোৰ সেই চাৰফেচখনত যদি ইৰেগুলাৰিটিজ নাথাকিলেহেঁতেন, এই ইৰেগুলাৰিটিজ বিলাক নথকা হলে বলটো ইনফাইনাইট ডিষ্টেঞ্চলৈকে ট্ৰেভেল কৰিলেহেঁতেন। আৰু এইটো তেওঁ এটা চিম্পল আৰ্গুমেণ্ট দিলে, কাৰণ মই আটাইকেইটা কেছত যিমানেই ইৰেগুলাৰিটিজ কমাই আনিছো বলটো সিমানেই বেছি ডিষ্টেঞ্চ গৈছে। যিমানেই ইৰেগুলাৰিটিজ কমাই আনিছো বলটো বেছি ডিষ্টেঞ্চ যাব। এইটো আমাৰ ডে টু ডে লাইফত আমি কৰি চাব পাৰোঁ। ইৰেগুলাৰিটিজ কমাই গৈ থকা ডিষ্টেঞ্চ বঢ়াই গৈছে। চিম্পল লজিক কি, ইৰেগুলাৰিটিজ যদি নাইকিয়া হৈ যায় বস্তুটো ক'তো নৰবই। আৰু এই ইৰেগুলাৰিটিজৰ পৰা যিটো ফ'ৰ্চ, যিটো ৰেজিষ্টেঞ্চ আমি দেখা পাইছো, এই ৰেজিষ্টেঞ্চটোকে পিছত আমি কি বুলি জানিলো যে এই যিটো ৰেজিষ্টেঞ্চ আছে আমাৰ, এই ৰেজিষ্টেঞ্চটো অন্য একো নহয়, দিছ ৰেজিষ্টেঞ্চ ইজ ফ্ৰিকশ্যন। আৰু নিউটনে পিছত দেখুৱালে যে ফ্ৰিকশ্যন ইজ নাথিং বাট এ ফ'ৰ্চ। ই নিজেও এটা কি হয়, ই নিজেও এটা ফ'ৰ্চেই হয়। দিছ ইজ অলছ' এ ফ'ৰ্চ। আৰু ই আমাক বস্তুটো যে এনি টাইম গৈ থাকিব বিচাৰিছে, এই ফ'ৰ্চটো থকাৰ কাৰণে সি ৰৈ গৈছে। মানে মোচনৰ ষ্টেট কণ্টিনিউ কৰিবৰ কাৰণে আমাৰ ফ'ৰ্চৰ প্ৰয়োজন নহয়। যেনেকে যদি এটা বস্তু গৈ আছে সি গৈ থাকিব, তাৰ সেই ষ্টেটটো চেঞ্জ নাহে। তাৰ ওলোটাটোহে শুদ্ধ যে মোচনৰ যিটো চেঞ্জ আছে সেই চেঞ্জ আনিবৰ কাৰণে আমাক ফ'ৰ্চৰ দৰকাৰ। যেনেকে গৈ থকা বস্তু এটা গৈ থাকিব বিচাৰিব আনটিল এণ্ড আনলেছ ফ্ৰিকশ্যন নাথাকে। যদি ফ্ৰিকশ্যন থাকে, এই ফ্ৰিকশ্যনটোৱে এজ এ ফ'ৰ্চ কি কৰিব, তাৰ সেই গৈ থকা যিটো ষ্টেট আছে মোচনৰ, সেই ষ্টেটটোক ৰখাবলৈ ট্ৰাই কৰিব আৰু বস্তুটো ৰৈ যাব। তো আমি গম পালো যে ফ'ৰ্চ ইজ not something that helps in motion or helps to keep the motion, but rather force causes change in motion, change in state of motion. মই যিমান পাৰি সহজকে বস্তুটো লিখিব ট্ৰাই কৰিছো। ইট ইজ নট এ প্ৰপাৰ ষ্টেটমেণ্ট, বাট আমি বুজিব পাৰিম যে কি ক'ব বিচাৰিছে যে ফ'ৰ্চে মোচনটো কণ্টিনিউ কৰি ৰাখিবৰ কাৰণে ফ'ৰ্চ নেচেচেৰী নহয়। ফ'ৰ্চে মাত্ৰ এটা কাম কৰে, মোচনৰ ষ্টেটত চেঞ্জ আনে।
তো নেক্সট আমি চাম কেনেকে আমি মোশনক আৰু ডিটেইলছত ষ্টাডি কৰিলো ইন ফিউচাৰ আৰু এৰিষ্টটলৰ পিছত নিউটনে কি আমাক বুজালে সেই বিষয়ে আমি নেক্সট ভিডিঅ'ত ষ্টাডি কৰিম। থেংক ইউ।